চাওক চৰকাৰে কেৱল আঁচনি নিৰ্মাণ কৰিব লাগে বাবেই নিৰ্মাণ কৰে নে জনতাই প্ৰকৃতাৰ্থত এই আঁচনিসমূহৰ পৰা সুবিধা লাভ কৰে সেই কথা জানিবৰ বাবে এই মুহূৰ্তত তিনিচুকীয়াৰ মাকুমত উপস্থিত হৈছোঁ। মাকুম নগৰত যি পানী যোগান ব্যৱস্থা কৰিবৰ কাৰণে এক বৃহৎ পানী যোগান আঁচনি নিৰ্মাণ কৰি উলিওৱা হৈছিল। মই সহযোগী সতীৰ্থ হিমাংকক অকণমান পৰিৱেশটো দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এয়া হ'ল মাকুম টাউন ৱাটাৰ ছাপ্লাই স্কিম আৰু এই আঁচনিখন এতিয়া হাবি জংঘলেৰে ভৰপূৰ হৈছে, জৰাজীৰ্ণ ৰূপত আছে। যিহেতু 2021 বৰ্ষৰ 2 অক্টোবৰ তাৰিখে সেই সময়ৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ইয়াত এই আঁচনিখন শুভ উদ্বোধন কৰিছিল। কিন্তু 2021 চনৰ পৰা আজিৰ তাৰিখলৈকে মাকুম নগৰবাসীয়ে বিশুদ্ধ খোৱা পানী ইয়াৰ পৰা পাবৰ কাৰণে সক্ষম হোৱা নাই। মই পৰিৱেশটো দেখুৱাইছোঁ যে হাবি জংঘলে ভৰপূৰ হৈ আছে এখন বিলাসী আঁচনি আৰু এইদৰে নিৰ্মাণ কৰি উলিওৱাৰ পিছত কি কাৰণে মাকুমবাসীয়ে ইয়াৰ পৰা বিশুদ্ধ খোৱা পানী লাভ নকৰিলে তাক লৈ এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰায় 530 কোটি টকা ব্যয়ৰ সাপেক্ষে এই আঁচনিখন নিৰ্মাণ কৰি উলিওৱা হৈছিল যদিও কিন্তু এই বৃহৎ ধনৰাশি ব্যয়েৰে নিৰ্মাণ কৰা এই পানী যোগান আঁচনিখনৰ পৰা কিন্তু মাকুমবাসীয়ে উপকৃত হোৱা নাই। এই মুহূৰ্তত মাকুমৰ সচেতন যুৱক আছে, মই অকণমান কথা পাতিব বিচাৰিছোঁ যে প্ৰায় এক বিশাল ধন ব্যয় কৰি এই আঁচনিখন নিৰ্মাণ কৰি উলিওৱা হৈছিল আৰু 21 চনতেই ইয়াৰ শুভ উদ্বোধনো হৈছে। কিন্তু আপোনালোকে এতিয়া এই আঁচনিখনৰ পৰা পানী পাইছেনে? নাই, এটা কথা আপোনালোকে জানি আচৰিত হ'ব যে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন সাপেক্ষে 2007 চনতেই এই মাকুম মহাবিদ্যালয়ৰ কাষতেই এই যিটো মাকুম নগৰ পানী যোগান আঁচনি নামৰ যিটো আঁচনি, এই আঁচনিটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল আৰু তাৰ পৰ্যায়ক্ৰমে বছৰ গ'ল আৰু চৰকাৰ সলনি হ'ল, নেতা মন্ত্ৰী সলনি হ'ল, কিন্তু এই যিটো আঁচনি, এই আঁচনিটো আজি এনেকুৱা ধৰণৰ পৰিত্যক্ত অৱস্থাত আছে। আপোনালোকে চৌদিশ প্ৰত্যক্ষ কৰিলে দেখিব এটা শ্মশান সদৃশ পৰিৱেশ এটা হৈ আছে। আৰু আমি বিভিন্ন সময়ত আমি ছাত্ৰ সন্থাই দাবী জনাই আহিছোঁ 2007 চনৰ পিছত যিটো সময়ত প্ৰায় 10 বছৰমান ধৰি ইয়াৰ কাম কাজ সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল। ছাত্ৰ সন্থাই আমি আন্দোলন কৰিলোঁ বিভিন্ন সময়ত, তাৰ পৰ্যায়ক্ৰমে ইয়াৰ যিখিনি আন্তঃগাঁথনি কাম কাজখিনি সম্পূৰ্ণ হ'ল আৰু 2021 চনত সেই সময়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া আহি এই স্থানটোৰ এই প্ৰকল্পটোৰ উদ্বোধন কৰি থৈ গ'ল। কিন্তু তাৰ পিছতো আজি পৰ্যন্ত এই আঁচনিটোৰ পৰা মাকুম অঞ্চলৰ ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা যোগানৰ পৰা আজিলৈকে বঞ্চিত হৈ আছে। আৰু 2022 চনত আমি মাকুম আঞ্চলিক ছাত্ৰ সন্থাই নগৰ উন্নয়ন মন্ত্ৰী অচ্যুত সিংঘাল ডাঙৰীয়া সেই সময়ত 2022 চনত মাকুমলৈ আহিছিল। সেই সময়তো আমি ছাত্ৰ সন্থাৰ এটা সঁজাতি দলে তেখেতক সাক্ষাৎ কৰি এই আঁচনিটো কি কাৰণে বন্ধ হৈছে তেখেতক সাক্ষাৎ কৰি এখন আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু তেখেতে আমাক প্ৰতিশ্ৰুতি দিছিল যে অহা 6 মাহৰ ভিতৰত আমি এই যিটো পানী যোগান আঁচনি, এই আঁচনিটো আমি মুকলি কৰি আপোনালোকৰ কাৰণে মাকুম অঞ্চলটোৰ কাৰণে আমি সুবিধা কৰি দিম। কিন্তু আপোনালোকে ইয়াত আহি উপস্থিত হৈ প্ৰত্যক্ষ হৈ দেখিছে যে আজি ইয়াৰ অৱস্থা কি হৈছে। গতিকে আমি যিখন চৰকাৰে সততে কৈ থাকে যে আমি অকল কাম কাজৰ কাৰণে আমি সদায় ব্যস্ত হৈ থাকোঁ, অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী বুলি সততে তেওঁলোকৰ নেতাসকলে কৈ থাকে, কিন্তু আজি সেই কৰ্মদক্ষ মুখ্যমন্ত্ৰীজন থকাৰ পিছতো আজি এই পানী যোগান আঁচনিটো কি কাৰণে তেওঁলোকে মুকলি কৰি দিব পৰা নাই, সেয়া ৰহস্যৰ আৱতত। এনেকুৱাও হৈছে নেকি যে চৰকাৰে কেৱল আঁচনি নিৰ্মাণ কৰিব লাগে বা আঁচনি বনাব লাগে, এনেকুৱাই হৈছে কেৱল বনাব লাগে বাবেহে বনাইছে কিন্তু তাৰ পৰা জনসাধাৰণ উপকৃত হোৱা নাই, এনেকুৱাও হৈছে? নিশ্চিতভাৱে আপুনি কেৱল অকল মাকুমৰ এই প্ৰকল্পটোৱে নহয়, অসমৰ বিভিন্ন স্থানত দেখিছে কেৱল তেওঁলোকে আঁচনি ঘোষণা কৰি তেওঁলোকে আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন হোৱাৰ পিছত সেই আধাৰশিলা স্থাপন কৰা প্ৰকল্পটো বা সেই কাম কাজটো কি ধৰণে অগ্ৰগতি লাভ কৰিছে তেওঁলোকে তাৰ কোনো ভ্ৰক্ষেপ নকৰে আৰু তেওঁলোকে কেৱল হিতাধিকাৰীৰ নামত হিতাধিকাৰী সৃষ্টি কৰি থাকিব, প্ৰকল্পৰ নামত তেওঁলোকে আধাৰশিলা স্থাপন কৰিব। এনেকৈ ধৰণে তেওঁলোকৰ কেৱল অকল নিউজৰ বা সংবাদ শিৰোনাম দখল কৰি থাকিলে নহ'ব, প্ৰকৃতাৰ্থত তেওঁলোকে কৰ্মদক্ষ এখন চৰকাৰ হিচাপে তেওঁলোকে কাম কৰিবলৈ চেষ্টা কৰক। আৰু চাওক, এয়া এই বৃহৎ আঁচনিখনৰ পৰা প্ৰায় 530 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আঁচনিখনৰ পৰা কিন্তু মাকুমবাসীয়ে কোনো পানী যোগান ব্যৱস্থা আজিলৈকে লাভ নকৰিলে, বৰঞ্চ ইয়াত এক বিশাল চৰকাৰী ধনৰাশি প্ৰয়োগ কৰি এখন নিৰ্মাণ কৰি এইদৰে এতিয়া জৰাজীৰ্ণ ৰূপত পেলাই থোৱা হ'ল। এনেকুৱাও কিছু অঞ্চলত হৈছে যে যিবোৰ অঞ্চলত কেৱল চৰকাৰী আঁচনি নিৰ্মাণ কৰিব লাগে বাবেহে নিৰ্মাণ কৰা হৈছে আৰু সেই আঁচনিসমূহৰ পৰা কিন্তু জনসাধাৰণে প্ৰকৃততে উপকৃত হ'ব পৰা নাই আৰু মাকুম এই পানী যোগান আঁচনিও তাৰে এক অংশ হিচাপে এইখিনি মুহূৰ্তত চিহ্নিত হৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।